নমস্কাৰ মই কন্দৰ্প গগৈ মুহূৰ্তত এক ব্ৰেকিং নিউজ দিব বিচাৰিছো লামডিঙত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে লামডিং থানাৰ সন্মুখতেই তিনিখন দোকানত চুৰে চলাই সফাই অভিযান আৰু চুৰে তিনিখন দোকানৰ পৰা তলা ভাগি লৈ যায় নগদ ধনৰ লগতে বহু সা সামগ্ৰী অবিস্তাৰে দৰ্শকসকলৰ বাবে লৈ আহিছে মুহূৰ্তৰ ব্ৰেকিং নিউজ লামডিং থানাৰ সন্মুখতে চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে লামডিং ঠাকুৰবাৰী ৰোডত একেলগে তিনিখন দোকানত চুৰিকাণ্ড সংঘটিত হৈছে অপূৰ্ব সাহা নুপুৰ সাহা বিপ্লৱ মালাকাৰৰ দোকানত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা দোকানৰ তলা ভাঙি নগদ ধনসহ দোকানৰ সামগ্ৰী চুৰি কৰিছে চুৰে দৃশ্যাংশটো হৈ আছে কালি চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে লামডিঙত চুৰিকাণ্ডৰ ঘটনা লামডিং ঠাকুৰবাৰী ৰোডত একেলগে তিনিখন দোকানত চুৰে চুৰিকাণ্ড সংঘটিত কৰিছে তিনিখন দোকানৰ পৰা চুৰে নগদ ধনসহ লৈ গৈছে বহুতো সা সামগ্ৰী লামডিং থানাৰ সন্মুখতে আছিল দোকান কেইখন আৰু লামডিং থানাৰ সন্মুখৰ পৰাই চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছতে এতিয়া ৰাইজে আৰক্ষীক লৈ প্ৰশ্ন কৰিছে আৰক্ষীৰ সুৰক্ষাক লৈ প্ৰশ্ন কৰিছে পুনৰবাৰ জনাইছো দৃশ্যাংশ দেখুৱাইছো লামডিং থানাৰ সন্মুখতে চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে লামডিং ঠাকুৰবাৰী ৰোডত একেলগে তিনিখন দোকানত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় অপূৰ্ব সাহা নুপুৰ সাহা বিপ্লৱ মালাকাৰৰ দোকানত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা দোকানৰ তলা ভাঙি নগদ ধনসহ দোকানৰ সামগ্ৰী চুৰি কৰিছে চুৰে